নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ ঔফুলে চাহ বাগিচাত ইয়াতে যি আমাৰ ভইচ অফ ঝুমৰ অডিশ্যন চলি আছিল তাতে আমি দেখিবলৈ পাইছোঁ আমাৰ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত কেঁহাপথাৰ গাঁৱৰ এজন ভাল গায়ক প্ৰায় ডিব্ৰুগড় জিলাৰ পৰিচিত বুলি ক'ব লাগিব তেখেত হৈছে ৰঞ্জিত ভূঞা তেখেতক লগ পালোঁ তেখেতৰ কণ্ঠটো শুনি ভাল লাগিলে আৰু তেখেতে ডিব্ৰুগড় চৰাইদেউ আদি জিলাত বিভিন্ন সময়ত মঞ্চত গীত পৰিৱেশন কথা আমি জানিবলৈ পাইছোঁ গতিকে তেখেতৰ লগত কথা পাতিম আৰু তেখেতে গীত পৰিৱেশন কৰোঁতে কেনেধৰণে আগবাঢ়ি যায় কেনেধৰণে শিক্ষা গ্ৰহণ কৰিছে বা কি গীতক লৈ তেখেতে প্ৰস্তুতি চলাইছে পৰৱৰ্তী সময়ত সেই সবিশেষ জানিবলৈ যত্ন কৰিম আৰু আপোনাক জনাবলৈ যত্ন কৰিম গতিকে আহক আমি পোনে পোনে তেখেতৰ কথা পাতিম প্ৰথমতে আমাৰ ভূঞা ডাঙৰীয়াক আমাৰ পোহৰ নিউজ 24ত ৱেলকাম জনাইছোঁ নমস্কাৰ আমি জানিবলৈ পাইছোঁ আপুনি বিভিন্ন মঞ্চত ডিব্ৰুগড় চৰাইদেউ জিলাকে আদি কৰি বিভিন্ন জেগাত আপুনি গাই থাকে তেনেধৰণে শুনিছোঁ আৰু আপুনি নিজে কিছু গান ৰচনা কৰে বুলি আমি শুনিছোঁ প্ৰথমতে আপোনাৰ লগত আমি কথা পাতিম আলাপ কৰিম তাৰ আগতে আপোনাৰ ৰচিত এটি গীতে আৰম্ভ কৰিব বিচাৰিছোঁ গতিকে এটি গীত অকণ ভাল লাগিব ঠিক আছে আসাম হামদের জনমভূমি ওহো আসাম হামদের দেশ গো সে হো আসাম দেশের লাগি ওহো দিব আমরা প্রাণ গো আমরা সবাই মিলে গড়লি আসাম আমাদের প্রাণের প্রাণ আমরা সবাই মিলে গড়লি আসাম আমাদের প্রাণের প্রাণ নেপালি বেঙ্গলি দেউরি কসারি আর বিভিন্ন জাতি আমরা সবাই মিলে গড়লি আসাম আমাদের প্রাণের প্রাণ আমরা সবাই মিলে গড়লি আসাম আমাদের প্রাণের প্রাণ বহুত সুন্দৰ আপোনাৰ নিজে ৰচিত গান হয় হয় গীতটো দ্বাৰা নিশ্চয় এটা ভাল সমন্বয়ৰ সৃষ্টি কৰিব গীতটোৱে সকলো জাতি জনগোষ্ঠীক আঁকোৱালি লৈছে ভাল লাগিছে যদি আপোনালোকক ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আমি আৰু কথা পাতিম এই লাইনটো বিশেষকৈ আপুনি ঝুমুৰ গীত গাবৰ কাৰণে কেনেধৰণে ইচ্ছা প্ৰকাশ কৰিলে বা আগবাঢ়ি আহিলে হয় এইটো হ'ল সৰুৰে পৰা আমি দুলাল মানকি একচুৱেলি দুলাল মানকি ডাঙৰীয়াকে গুৰু হিচাপে লৈ তেওঁৰ গীতেই শুনিছিলোঁ ঝুমুৰ গীত হিন্দী গান বহুত শুনিলোঁ আছামিজ গান হিন্দী গান এতিয়াও প্ৰিয় শুনি থাকোঁ সেইবিলাক কিন্তু তাৰ মাজতে আমাৰ নিজৰ মানে কলা কৃষ্টিৰ গীত মাতবিলাক দুলাল মানকিদেৱে যিধৰণে পৰিৱেশন কৰে তেখেতক মানে শিক্ষাগুৰু হিচাপে লৈ অকণমান গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিলোঁ হয় মই ক্লাছ 10ত পঢ়ি থাকোঁতেই গান গাওঁ স্কুলৰ মঞ্চত গান গাওঁ তাৰপাছত কেৱল ঝুমুৰ গায় নে বেলেগ যিকোনো গীত গায় আপুনি গাওঁ আছামিজ চং বিহু গাওঁ অসমীয়াৰ ভিতৰত আপোনাৰ প্ৰিয় গায়ক যেনেকৈ আপুনি ক'লে আদিবাসী বা চাহ জনগোষ্ঠী দুলাল মানকি হয় হয় আছামিজৰ ভিতৰত আপুনি কোনগৰাকী ছিংগাৰক আপুনি সেইটোতো আমাৰ একচুৱেলি জুবিন গাৰ্গ আদৰ্শ সকলোৰে প্ৰিয় ময়ো ভাল পাওঁ হয় জুবিনৰ গান আপুনি এনেই উঠাইছে নেকি কিবা অকণ জুবিনৰ গান গাওঁ বাৰু মই মঞ্চতো গাওঁ আৰু অকণ গাই দিব লাগিব নেকি আপোনাৰ প্ৰিয় ভাল লগা পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাও রে ওরে পাখি মেলি যাও রে খুবেই শুনো এই গীতটো মই আৰু মাজে মাজে গুণগুণাইও থাকোঁ আপুনি যিহেতু বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰে হয় ষ্টেজত বা মঞ্চত গীত পৰিৱেশন কৰোঁতে আপোনাৰ কি অনুভৱ কেনে লাগে আপোনাৰ প্ৰথম যেতিয়া মঞ্চত উঠিছিলে কি অনুভৱ হৈছিলে কি ক'ম সেইটোতো প্ৰকাশ কৰিব নাই পৰা মই আজি একচুৱেলি সবচে প্ৰথমতে পোহৰ নিউজৰ সমূহ কৰ্মকৰ্তা সবকে ধন্যবাদ দিব লাগিব গান গাওঁ মই
ষ্টেজ পাৰফৰ্মেঞ্চো কৰোঁ, কিন্তু আজি মনত বহুত বেলেগ এটা অনুভৱ হৈছে যেন মোক এটা সমষ্টি বা এটা এৰিয়াৰ ভিতৰত মানুহে চিনি পায়। যদি পোহৰ নিউজে ইচ্ছা কৰে তো মোক সমূহ অসমবাসীয়ে আজি তাৰিখৰ পৰা চিনি পাব। তো মঞ্চত উঠোতে মোৰ প্ৰথম ইচ্ছা এনেকুৱা যেন মই গানৰ মাজত কিবা ভুল কৈ পাম নেকি, ভুল কৰি দিম নেকি, অডিয়েঞ্চে বা কি নিচিনাকে ল'ব, সেই তেনেকুৱা অনুভৱ কৰিয়ে উঠোঁ। কিন্তু যেতিয়া মঞ্চত মই গানটো ষ্টাৰ্ট কৰি দিওঁ, তাৰ পাছত আৰু মাতা সৰস্বতী দেৱীৰ নাম লৈ যেতিয়া গানটো ষ্টাৰ্ট কৰি দিওঁ মঞ্চত, তেতিয়া চাওঁ দৰ্শকৰো সেইটো ভালেই পাওঁ। তো তেনেকুৱাই আৰু চলি যায়। হয়, আপুনি এইখিনিতে এটা কথা কৈছে, উল্লেখ কৰিছে যে পোহৰ নিউজে যদি ইচ্ছা কৰে। এই কথাষাৰ মই আমাৰ যিসকল দৰ্শক আছে তেখেতসকলক মই ধন্যবাদ জনাব বিচাৰিছোঁ। পোহৰ নিউজক লৈ তেখেতে এইটো কথা কৈছে। গতিকে আপোনালোকেও আমাৰ মাত্ৰ চেষ্টা এটা, আমি প্ৰয়াস মাত্ৰ কৰোঁ এনেদৰে লুকাই থকা যিসকল প্ৰতিভাৱান শিল্পী আছে তেখেতসকলক মঞ্চ দিবৰ কাৰণে, আগবঢ়াই লৈ যাবৰ কাৰণে। এয়া আমাৰ কৰ্তৃত্ব নহয়, যিসকলে আপোনালোকে চাই আছে আপোনালোকক ধন্যবাদ দিব লাগিব, যিহেতু আপোনালোকে চাই বস্তুটো শ্বেয়াৰ কৰাৰ কাৰণে আজি এনেধৰণৰ শিল্পীসকলে মই ভাবোঁ কিঞ্চিত হ'লেও এটা প্লেটফৰ্ম পাবলৈ সক্ষম হৈছে। গতিকে তেখেতে যিটো কৃতজ্ঞতা জনাইছে সকলোৰে বাবে। আৰু যিসকল শিল্পী এতিয়া মঞ্চত উঠিবৰ কাৰণে ভয় কৰে বা মানে কি হয় মঞ্চত উঠাৰ পিছত কঁপি যায় বা গীত গাবৰ কাৰণে হেৰি কৰে, তেখেতসকলক আপুনি কেনেধৰণে আগবাঢ়ি আহিবলৈ ক'ব? তেখেতসকলেও একচুৱেলি এই মাতা সৰস্বতী দেৱীৰ নাম লৈ অনুষ্ঠানটো আৰম্ভ কৰক। আৰু কি ভুলটো মানুহৰ মাজতেই আছে, হ'বই ভুল মানুহৰ, কিন্তু মনত অকণমান সাহস লাগে। সেই সাহসটো লৈ আহক, সফল হ'ব নিশ্চয়। গীত গাবৰ কাৰণে বিশেষকৈ কিহৰ প্ৰয়োজন? গীত গাবৰ কাৰণে বিশেষকৈ ভইচ, সাহস লাগে, আত্মবিশ্বাস। হয়, আত্মবিশ্বাস লাগে। নিশ্চয়, যদি আত্মবিশ্বাস থাকে সকলোৱে গীত গাব পাৰিব। গীত হৈছে মানুহৰ এটা কথা, যিটো কথা অন্তৰৰ পৰা ওলাই আহে, এটা সুৰ লৈ যেতিয়া গীত বুলি কোৱা হয়, নে কি কয়? হয় হয়। যিটো কথা আপুনি প্ৰকাশ কৰিবৰ কাৰণে যেতিয়া সুৰ ব্যৱহাৰ কৰোঁ তাকে গীত বুলি কোৱা হয়। আৰু এই গীতটোকে, কথাটোকে আমি স্পষ্টভাৱে যদি প্ৰকাশ কৰিবলৈ সাহস কৰোঁ, নিশ্চয় এটা গীত হ'ব। আৰু সেইটোকে আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ যত্ন কৰোঁ। আপোনাৰ পৰা আৰু এটা গান শুনিম, গীত শুনিম। আপুনি কি গীত শুনাব? মোৰ নিজৰে লিখা গীত এটা অকণমান গুণগুণাই দিছোঁ। চল বন্ধু নাচে যাব, ওহ ভাদরে কর মাসালে, চল বন্ধু নাচে যাব, ভাদরে কর মাসালে, তুই ঢোল বাজাবি, তুই মাদল বাজাবো, মাদলের তালে সবাইকে নাচাবো, তুই ঢোল বাজাবি, তুই মাদল বাজাবো, মাদলের তালে সবাইকে নাচাবো। বহুত সুন্দৰ, মাদলেৰ তালে সবাইকে নাচাব। ইমান সুন্দৰ সুন্দৰ কথা লৈছে। আপুনি যিহেতু গীত ৰচনা কৰে, গীত ৰচনা কৰিবৰ কাৰণে বা গীত লিখিবৰ কাৰণে বিশেষকৈ কি কি বস্তুৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন বুলি ভাবে আপুনি? এটা পৰিৱেশ লাগে, সেইটো কাৰণে একচুৱেলি এটা পৰিৱেশ লাগে। আমি গীত এটা শুনো, গীতটো শুনি কিছুমান কথা মনত ৰাখোঁ, তাৰপিছত এটা পৰিৱেশলৈ যাওঁ, এটা পৰিৱেশ লৈ গোটেই বস্তুখিনি চালি জাৰি চাই আৰু গীতবিলাক ৰচনা কৰোঁ। বেলেগৰ কাৰণে বেলেগ হ'ব পাৰে, কিন্তু মই ঠিক তেনেকুৱা হেৰিত গানবিলাক ৰচনা কৰোঁ। আপোনাৰ জীৱনটোৰ বিষয়ে অকণমান জনাব নেকি আমাৰ দৰ্শকক? মানে আপুনি কেনেধৰণে শিক্ষা গ্ৰহণ কৰি আগবাঢ়ি গৈছে, কেনেধৰণে আপোনাৰ লাইফটো পাৰ কৰি গৈছে? তেনেকৈ মানুহ বহুত কষ্ট কৰিও কিছুমান আহে, কিছুমান মঞ্চত পাবৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয়। তেনেকৈ কিবা আপুনি জনাব বিচাৰিব নেকি আমাৰ দৰ্শকক? মানে কি, একচুৱেলি আমি সৰ্বপ্ৰথমে মা বাবা আমি তিন ভাই ককাই, আমি তিনিওটা সৰু। বাই এজনী আছেও, তাই বিয়া সোমালে। তাৰপিছত আমি তিনিটা ভাই ককাই, বাই লগাই চাৰিটা স্কুললৈ যাওঁ, আহোঁ। মা দেউতা দুটাই কাম কৰা, ঘৰত যদি তিনিটা চাৰিটা মানুহ বহি খোৱা, দুটা কাম কৰে, তেতিয়া নিশ্চয় অকণমান অসুবিধা হয়। বহুত আমি এটা দুখৰ
পৰিৱেশৰ পৰা আজি ডাঙৰ দীঘল হৈছোঁ। তাৰপাছত মোক একচুৱেলি গানৰ প্লেটফৰ্মটো গান গাবলৈ মই ৰাজগড় আৰ্টছাৰ সাংস্কৃতিক সম্পাদক আছিলোঁ। তেতিয়া মোৰ লগত থকা বন্ধু কেইজনেই মোক এটা মঞ্চ দিছিলে। তেতিয়াৰ পৰাই ধৰক মঞ্চত গীত পৰিৱেশন কৰিছোঁ। তেনেধৰণে আগবাঢ়ি গৈছে। হয় হয়। আৰু মোৰ মিছেছো মোক ক'ৰবাত কিবা এটা হ'লে মানে আজি আমুকত ঝুমুৰ গীতৰ কাৰণে নিমন্ত্ৰণ কৰিছে, আজি ধৰক ডিব্ৰুগড় যাব লাগিব, এটা কম্পিটিশ্যন আছে, এটো যেন মানে তেনেকুৱা যিবিলাক বস্তু ওলাই ক'তো মোৰ মিছেছে বাধা নিদিয়ে, তাইও ধুনীয়াকৈ ঘৰৰ পৰা পঠিয়ায়। এটা কথা উল্লেখ কৰিব লাগিব, আমাৰ শিল্পী জীৱনটো বাহিৰত দেখিবলৈ যিমান শুৱলা, যিমান সুন্দৰ, ভিতৰখন যিসকলে পাৰ হৈ আছে তেখেতসকলে জানে শিল্পীৰ লাইফটোৱে এটা কঠিন জীৱন। শিলৰ পৰা চেপি চেপি ওলোৱা ৰসক যিগৰাকীৰ পৰা ওলাই শিলৰ পৰা ৰস ওলাব পাৰে তেখেতকে শিল্পী বুলি কোৱা হয় যেন অনুভৱ। নহ'লে এজন শিল্পী প্ৰতিষ্ঠা হ'বৰ কাৰণে বহুতো কষ্ট কৰিবলগীয়া হয়। তেনেধৰণে সকলো শিল্পীয়ে মই ভাবোঁ কষ্ট কৰি ওলাই আহে। গতিকে আপোনালোকে এনেধৰণৰ শিল্পীসকলক এটা জেগা দিব, যত্ন কৰিব। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৰে হাতে হাতে মোবাইল আছে। এণ্ড্ৰইড মোবাইলটোৰ ডাটাটো যিটো আমি পাৰ ডে 1.5 GB হ'লেও ফ্ৰী পাওঁ, এটা লাইক বা এটা শ্বেয়াৰ কৰিলে নিশ্চয় তেখেতে আৰু আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। শেষত আপুনি কি জনাব, যিসকল দৰ্শক চাই আছে তেখেতসকলক আপুনি কিবা জনাব বিচাৰিব নেকি? চবক নমস্কাৰ। আপোনালোকে ইতিমধ্যে গম পাইছে মই মানে গান লিখোঁ, গান গাই ভাল পাওঁ। তো শেষত পুনৰ গান এটাকে গাই দিওঁ আপোনালোকক, মই নিজে ৰচনা কৰা। ইচ্ছা কৰিছোঁ এই গানবিলাক মই অনাগত দিনত ষ্টুডিঅ'ত গৈ বনাম বুলি, বাণীবদ্ধ কৰিম বুলি। তো আশা কৰিছোঁ আপোনালোকেও মানে অকণমান মোক সহায় সহযোগ আগবঢ়াই দিব। কোন গাঁৱের গরি ওহ দেখিতে যে সুন্দরী, কোন গাঁৱের গরি দেখিতে যে সুন্দরী, মোর মনে মোহিলেলি কি নামে ডাকিব, গীতার নাম গরি, তিনামণি রীতা তুলিন সোনামণি, কি নামে ডাকিব, গীতার নাম গরি, তিনামণি রীতা তুলিন সোনামণি, তিনামণি রীতা তুলিন সোনামণি। বহুত সুন্দৰ গান। এনেধৰণে গীতসমূহ পাই থাকিবৰ কাৰণে এনেধৰণৰ শিল্পীসকলক আগবঢ়াই লৈ যাব। বৰ বিশেষ নকওঁ, আমি মাত্ৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আপোনালোকৰ ভৰসাত। যিসকলে আমাৰ পোহৰ নিউজ 24 চাই, যিসকলে ফ'ল' কৰিছে, ছাবস্ক্ৰাইব কৰিছে, তেখেতসকলৰ ভৰসাত, আপোনালোকৰ ভৰসাত মই চেষ্টা কৰি আছোঁ আমাৰ এনেধৰণৰ প্ৰতিভা থকা শিল্পীসকলক আগবঢ়াই লৈ যাবলৈ। যদি আপোনালোকক ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব আশা ৰাখি আমি বিদায় লৈছোঁ। আৰু তেখেতে ইমান ব্যস্ততাৰ মাজতো তেখেতে অডিশ্যন দিব লাগিছিলে, তথাপি মই ক'লোঁ আপুনি বহুত ধুনীয়াকৈ গীতটো গাইছে, গতিকে আপোনাৰ লগত কিছু আলাপ কৰিম, কথোপকথন কৰিম আমাৰ দৰ্শকৰ কাৰণে। তেখেতেও ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।